নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এনএটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আজিৰ ভিডিঅ'টোত আমি এছএছসি জিডি 2024 আৰু 25 ৰ যিখিনি ভ্যাকেন্সি ওলাইছে সেই ভ্যাকেন্সিখিনিৰ ওপৰত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যিখিনি ক্যান্ডিডেটে এছএছসি জিডি 2025 ৰ বাবে ওয়েট কৰি আছিল বহুত এটা ডাঙৰ ভৰ্তি হ'ব গৈ আছে এছএছসি জিডি 2024 আৰু 2025 ত এই এক্সামটো যিটো এতিয়া বৰ্তমান অনলাইন আবেদন হৈ আছে সেই যিটো এক্সাম হ'ব সেই এক্সামটো 2025 ত হ'ব হয়তো ফেব্ৰুৱাৰী মান্থত ফালে এক্সামটো হ'ব গৈ গতিকে যিখিনি ক্যান্ডিডেটে ওয়েট কৰি আছিল আগ্ৰহেৰে এছএছসি জিডিৰ বাবে বহুত এটা ডাঙৰ ভৰ্তি হৈ 39481 টা পোষ্টৰ ভ্যাকেন্সি আহিছে এছএছসি জিডিৰ ফালৰ পৰা গতিকে যিখিনিয়ে ওয়েট কৰি আছে তেওঁলোকৰ বাবে সুখবৰ আৰু যিখিনিয়ে হয়তো এতিয়ালৈকে গম পোৱা নাই যে এছএছসি জিডিৰ নতুন ভ্যাকেন্সি আহিছে আমি পঢ়িব লাগিব প্ৰিপাৰেচন কৰিব লাগিব বুলি তেওঁলোকৰ বাবে সুখবৰ তেওঁলোকক ভিডিঅ'টো জনাই দিব ভিডিঅ'টো শেয়াৰ নকৰিলেও আপোনালোকৰ নিজে জনাই দিব যে এছএছসি জিডিৰ ভ্যাকেন্সি আহিছে অনলাইন আবেদন এতিয়ালৈকে চলি আছে আজি দুদিন আগৰ পৰা আবেদন ষ্টাৰ্ট হৈছে তাৰ নেক্সট পোষ্ট কিমান আছে কলো মই 39481 টা পোষ্ট আছে 65000 পোষ্ট হোৱাৰ কথা আছিল এছএছসি জিডিৰ কিন্তু বৰ্তমান যিখন নোটিফিকেশন আউট কৰিছে ষ্টাফ সিলেকশন কমিশনে তেওঁলোকে 39000 প্ৰায় 40000 পোষ্টৰে ৰিক্ৰুটমেন্টটো হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে নোটিফিকেশনখনত কিন্তু প্লাস হ'ব বুলি ভ্যাকেন্সি এটা সম্ভাৱনা আছে 70% চান্স আছে এছএছসি জিডিৰ ভ্যাকেন্সি বাঢ়িব বুলি ঠিক আছে টোটাল পদ হৈছে 39481 টা পদ এজটো কৈ দিছো মই বয়সটো যিখিনি আমাৰ জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে 18 ৰ পৰা 23 বছৰলৈ আবেদন কৰিব পাৰিব আৰু আমাৰ ওবিসি বাবে আছে 3 বছৰ ৰিলেক্সেশন আছে তেওঁলোকে 23 বছৰ হিফালে যদি 3 বছৰ হয় 26 27 ইয়াৰ্ছলৈ তেওঁলোকে আবেদন কৰিব পাৰিব যিখিনি ওবিসি আছে আৰু এসটি এসসিৰ বাবে আছে 5 বছৰ ওবিসিৰ বাবে আছে 3 বছৰ এসটি এসসিৰ বাবে আছে 5 বছৰ খেয়া আছে এস ৰিলেক্সেশন এছএছসি জিডি 2024-25 ৰ আৰু যিখিনি জেনাৰেল ক্যান্ডিডেট তেওঁলোকে কেৱল 18 ৰ পৰা 23 বছৰ বয়সলৈহে আবেদন কৰিব পাৰিব 23 বছৰৰ ওপৰত যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে আবেদন কৰিব নোৱাৰে এডুকেশন কোৱালিফিকেশন এছএছসি জিডিত আপোনালোকে জানে যিখিনি ক্যান্ডিডেট আগতে এপ্লাই কৰি থৈছে বা মোৰ যিখিনি ভিউয়াৰ্স আছে তেওঁলোকে বেছিখিনি আগতে এছএছসি জিডিত এপ্লাই কৰি থৈ দিয়া গতিকে সিম্পল 10 পাস আপুনি যদি 31% লৈ 30% লৈ যদি পাস কৰিছে মেট্ৰিক এইচএসএলসি তেতিয়া হলে এছএছসি জিডিৰ বাবে আবেদন কৰিব পাৰিব তাৰ পিছত এপ্লিকেশন ফিস আছে কিছু যিখিনি জেনাৰেল ক্যান্ডিডেট আৰু ওবিসি আৰু ইডব্লিউএছ ৰ যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে 100 रुपीस পে কৰিব লাগিব পে কি মাধ্যমৰে কৰে কেনেকৈ কৰে সেইটো আপোনালোকে জানে গুগল পে ডেবিট কাৰ্ড আপোনালোকৰ যিখিনি আছে অনলাইন মাধ্যম আছে পেমেন্ট কৰা তেনেদৰে পেমেন্ট কৰিব লাগিব কিন্তু দিব লাগিব জেনাৰেল ক্যান্ডিডেট খিনি ওবিসি ক্যান্ডিডেট খিনি আৰু ইডব্লিউএছ ৰ যিখিনি ক্যান্ডিডেট আছে তেওঁলোকেহে দিব লাগিব এসটি এসসি কোনো ধৰণৰ পইচা নাই আৰু যিখিনি ফিমেল ক্যান্ডিডেট জেনাৰেল ক্যান্ডিডেটৰো যিখিনি ফিমেল আছে তেওঁলোকেও পইচা দিব নালাগে আৰু ওবিসি ক্যান্ডিডেটৰো যিখিনি ফিমেল আছে বা ইডব্লিউএছ ক্যান্ডিডেটৰো যিখিনি ফিমেল আছে তেওঁলোকে কোনো ধৰণৰ পইচা দিব নালাগে যিখিনি জেনাৰেল ক্যান্ডিডেটৰ মেল হয় যিখিনি ওবিসি ক্যান্ডিডেটৰ মেল হয় বা ইডব্লিউএছ ক্যান্ডিডেট যিখিনি মেল আছে তেওঁলোকৰ বাবে 100 টকা দিব লাগিব 100 रुपीस পে কৰিব লাগিব এইটো আছিল এছএছসি 2025 ৰ পে অৰ্থাৎ ফিস দিব লাগিব আবেদন কৰোতে এক্সাম ল্যাঙ্গুৱেজ 15টা ভাষাত হ'ব সেইটো আপোনালোকে সকলোৱে জানে যিখিনি ক্যান্ডিডেট 2024 ৰ এক্সামটো দিলে ইতিমধ্যে ৰিজাল্ট ওলাইছে এক্সামৰ সেই এক্সামটো যিখিনি ক্যান্ডিডেট দিছিল সেই এক্সামটো যিখিনি ক্যান্ডিডেট বহিছিল পৰীক্ষাটো তেওঁলোকে গম পাইছে 15টা ভাষাত পৰীক্ষা আহিছে আটাইতকৈ গৌৰৱৰ কথা হৈছে অসমীয়া ভাষাটো তাত প্ৰথম উল্লেখ আছে নোটিফিকেশনখনত যে অসমীয়া ভাষাটো এইবাৰো পৰীক্ষাত আহিব বুলি কোনো ধৰণৰ চিন্তা নাই যিখিনি অসমৰ ক্যান্ডিডেট যিখিনি অসমীয়া আছে তেওঁলোকৰ বাবে অসমীয়া ভাষাটো খুব ধুনিয়াকৈ তাত উল্লেখ আছে স্পষ্টভাৱে উল্লেখ আছে প্ৰশ্ন অসমীয়া ভাষাত থাকিব কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো বিষয় নহয় যিখিনি ক্যান্ডিডেটে প্ৰিপাৰেচন কৰিছে জিডিৰ বাবে মই এটা জিডিত চাকৰি লম কিবা কিবি কৰিম বুলি তেওঁলোকে সপোন দেখি আছে তেওঁলোকৰ বাবে সুখবৰ গতিকে জানেই আপোনালোকে সিলেকশন প্ৰসেছৰ ওপৰত নেক্সটত লাগিলে মই ভিডিঅ' বনাই দিম যদি বিচাৰে কমেন্ট কৰিব কাৰণ মই এছএছসি জিডি এক্সাম দুবাৰ পাস কৰিছো ফিজিক্যাল পাস কৰিছো মেডিকেলি আনফিট হোৱাৰ বাবে মোৰ হয়তো চাকৰিটো হোৱা নাই গতিকে এছএছসি জিডিৰ ওপৰত আপোনালোকৰ আশীৰ্বাদ মোৰ বহুখিনি হয়তো নলেজ হৈছে কাৰণ মই এক্সাম দিছো আৰু এতিয়াও হয়তো এইবাৰো এপ্লাই কৰিম এইবাৰো এক্সাম দিম বুলি ভাবিছো কাৰণ এক্সামটো দি ভাল লাগে পাস কৰো মই হেতু কাৰণে এক্সাম দুবাৰ পাস কৰিছো ফিজিক্যাল পাস কৰিছো কাৰণ 5 কিলোমিটাৰ ৰানিং কৰিব লাগে 24 মিনিটত হেতু সকলোৱে জানে আৰু ছোৱালীখিনিয়ে 32 কিলোমিটাৰ 8 মিনিট নে 8 মিনিটত 32 কিলোমিটাৰ নহয় সৰি 3.2 কিলোমিটাৰ অৰ্থাৎ 3 কিলোমিটাৰ 200 তেওঁলোকে ৰানিং কৰিব লাগে ছোৱালীখিনিয়ে মই পাস কৰিছো দুবাৰ গতিকে মেডিকেলি আনফিট এছএছসি জিডিৰ ওপৰত মোৰ অকনমান হলো কিবা জানো মই গতিকে কিবা যদি আপোনালোকৰ ডাউট থাকে জিডিৰ ওপৰত মোক
কমেণ্ট কৰিব কুৱেশ্যন কৰিব মই নেক্সট ভিডিঅ'ত গোটেই সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো এইখিনি আছিল 2025 ভেকেন্সি লাষ্ট ডেট বহুত আছে আৰু এমাহমান আছে কিন্তু লাষ্ট ডেটলৈ আপোনালোকে অপেক্ষা কৰিব নালাগে এতিয়া আবেদন ষ্টাৰ্ট হৈছে গতিকে আবেদনটো এতিয়াই কৰক সাৰ্ভাৰৰ প্ৰবলেম জানে SSCGDত কেনেকুৱা সাৰ্ভাৰৰ প্ৰবলেম আমাৰ বিশেষকৈ অসমত সাৰ্ভাৰৰ প্ৰবলেম বহুত নেটৰ প্ৰবলেম বহুত হৈ আছে গতিকে যদি এতিয়া সাৰ্ভাৰটো ভাল হৈ আছে মই আবেদন কৰিম SSCGDৰ বাবে আপোনালোকেও আবেদনটো কৰি ল'ব পদ কিন্তু বহুত পদ 39481টা পদ আৰু পদ প্লাস হোৱাৰ কথা ইতিমধ্যে আলোচনা হৈ আছে পদ হয়তো পিছৰ ফালে প্লাস হ'ব যিখিনি ওয়েট কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ ধুনিয়াকৈ আবেদনটো কৰি ল'ব তো জিডিৰ ওপৰত যদি আৰু নেক্সট আপোনালোকৰ পৰীক্ষা কেনেকৈ হ'ব তাৰ পিছত ফিজিক্যালি কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব মেডিকেলি কেনেকৈ ফিট থাকিব লাগিব সেই আটাইবোৰ কুৱেশ্যন যদি আপোনালোকে মোক কৰে মই ভিডিঅ' আকাৰে আপোনালোকক বনাই দিম ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম